Hey guys, আজি হল অষ্টমী পূজা আৰু মই দেখিছনে কাপোৰ চাপোৰ পিন্ধি ওলাই আহিছো ঘৰত মানে কি জানে ভিডিওটো বনাবলৈ মোৰ একদম সময় নহল মুকটো জানেই সদায় মই লেট তো আজি মোৰ সময় নহল তো এতিয়া আছো মই বেলতলাত আছো আৰু যাম লগৰ কেজনৰ লগত একেলগে তো মই ইয়াতে ৰখি আছো সিহঁতে আহি আছে আৰু আজি এটা মোৰ কাৰণে মানে কি ভাবি ৰখা বস্তু এটা হৈ গল মানে বৌৱে মোক ধুনিয়া এটা গিফ্ট দিলে কি গিফ্ট দিলে থাম্বনেল দেখি অকমান হলেও ধৰিব পাৰিছে দিয়কচোন মই দেখুৱাই আছো মোৰ গিফ্টটো ইয়াতে আছে বেগৰ ভিতৰতে আছে বৌ যি গিফ্ট দিছে মানে মই খুলিবৰ কাৰণে সময় পোৱা নাই ঘৰত ইমান মানে পুৰা হেভি জিবি হৈ গৈছে ৰাতিপুৱাৰ পৰা আলহী আহি আছে মই ইফালে আহিব লাগে ইফালে ঘৰৰ কাম আৰু পূজাৰ কেইদিনটো সোনকালে হাৰামোচাটো কৰিব লাগে ন ঘৰত তো সেইকাৰণে বৌৱে দিয়া গিফ্টটো মই খুলিবই পোৱা নাই আৰু ইফালে বৌহঁতো গ'ল তিনিটিনো মামাকৰ ঘৰত গ'ল তো সেইকাৰণে বৌৱে দিয়া গিফ্টটো ইয়াতে আছে মোৰ বেগত আছে কি হয় কি নহয় কি দিছে বৌৱে দেখুৱাই আছোঁ গোটেইখিনি ক'ত যাওঁ আমাৰ এতিয়ালৈ একো প্লেনিং হোৱা নাই আমি লগ হৈ কিনেহে প্লেনিংটো বনাম জাষ্ট লগ হৈ কিনে ক'ত যাওঁ কি যাওঁ ভাবি আছোঁ আৰু চাওক আজি ফুলখিনি ওপৰত গাঁঠি আছোঁ আৰু এয়া নতুন চেলভাৰ মই কিবা নিজকে আনকমফৰ্টেবল ফিল কৰিছোঁ পূৰা চেলভাৰ পিন্ধি কিনে মানে সেনেকৈ পিন্ধা নহয় ন আৰু তাতে হাত দীঘল তো সেইটোৱে আৰু এয়া আহি পাইছে ইহঁতে তো লগ পাই আছোঁ ৰ'ব Hey guys, এইটো হল বৌৱে দিয়া গিফ্টটো স্মাৰ্ট ৱাচ এটা দিছে তো এইটো ঘৰত খুলিবলৈ সময় নহল তো মই ভাবিছোঁ আনবক্সিং হৈ যাব আৰু এইটো তো এতিয়া আনবক্স কৰোঁ ৰ'বা তাকে তো এইটো এতিয়া খুলি দিওঁ বাৰে বাৰে মোৰ চুলিখিনি ইয়াতে লাগি আছে আৰু বহুত থেংক ইউ তোমাক থেংক ইউ দিব পাহৰিছে জলদি জলদি বস্তুটো লৈ আহিলোঁ মানে মই অহাৰ সময়ত বৌ দিলে তো বৌক থেংক ইউ দিব পাহৰিলোঁ ভিডিঅ'টো বৌটো চাবয়ে তো বৌ থেংকছ ল'ৰাটোৰ ফটোখন ভাল লাগিছে ল'ৰাটোৰ ফটোখন ভাল লাগিছে বোলো ৱাও এইটো চাৰ্জাৰ নইজৰ চাৰ্জাৰটো এইটো নইজৰ হয় এইটো হ'ল ৱাচটো কিবা এপ চেপ ডাউনলোড কৰিব লাগিব এইবোৰ পিছত কৰিম বাৰু ঘৰত গৈ কিনে এতিয়া জাষ্ট ইয়াতে এখন এৰাই দিলোঁ ঐ এইটো পিন্ধাই দিয়া না ঐ হ'ব দিয়া না ডাঙৰ হ'ব এইটো আৰু খুব স্মুথ হয় ভাল লাগিছে পিন্ধি কিনে তো এতিয়া আমি গৈ আছোঁ গৈ কিনে ৰাস্তাত কি হয় দেখুৱাই যাম ক'ত যাওঁ আমি নংপু যাম এতিয়া ডিচাইড হ'ল আমি নংপু যাম নংপুত এখন ৱাটাৰ পাৰ্ক আছে পাৰ্কখনৰ নামটো মই পাহৰিলোঁ ৱাটাৰ পাৰ্ক এখন ধুনীয়া পাৰ্ক এখন আছে ৱাটাৰ পাৰ্ক তাত যাম তো গৈ কিনে গোটেইখিনি দেখুৱাই থাকিম তো ভিডিঅ'টো চাই থাকক গাইজ আমি এতিয়া আছোঁ ইয়াতে ক'ভিড ভেকচিনৰ চাৰ্টিফিকেট দেখুৱাব লাগিব তেতিয়া আমি আগলৈ যাব পাৰিম চাওকচোন লাইন চাওক না আমি যোৱা নাই আমি গাড়ীতে বহি আছিলোঁ আৰু আজি চেলভাৰ পিন্ধিছোঁ কেনেকুৱা লাগিছে ক'ব হা মই মানে কিবা মোক শকত লাগিছে যেন মোক কিবা ডাঙৰ ছোৱালী যেন লাগিছে মোৰ তেনেকুৱা লাগিছে মানে কমফৰ্টেবল ফিল কৰা নাই তথাপিও আপোনালোকে মোক ভাল লাগিছে যদি কমেণ্ট কৰিব তেতিয়া অকণমান মনটো ভাল লাগিব আৰু এতিয়া ইয়াতে আমি 10 মিনিটমান ৰ'লোঁ হ'ল চাগে ইহঁতে আহি আছে সেয়াই আৰু এতিয়া যাম এতিয়া 3টাই বাজিল আৰু 10 মিনিটমান আছে 3টালৈ প্ৰথমতে খাই ল'ম তাৰপিছতে যাম নহ'লে খোৱা টাইমটো দেৰি হৈ গ'লে অকণমান প্ৰব্লেম হ'ব পাৰে তো ইহঁতে আহিছে আমি এতিয়া গৈ দিওঁ আৰু আজি ৰ'দ চ'দ নাই বতৰটো ভাল কিন্তু এইফালে আমাৰ গুৱাহাটীতটো মস্ত ৰ'দ আছিল যাব দিছে নাচালে আৰু জাষ্ট আমাক যাবলৈ দিলে তো এতিয়া ওলাই দিলোঁ ইয়াতে বেছি দেৰি নালাগিল কিন্তু ন কিন্তু যিমানৰে দেখোঁ বহুত দেৰি লাগে ইয়াতে গাড়ী আছে তথাপি আমাৰ আৰ্মিৰ গাড়ী ইমান বতৰটো বহুত ভাল লাগিছে ইমান ৰ'দ চ'দ নাই ভাল লাগিছে ইমান বকে ধৰিলে মানে বকি থাকে
আমি আগতে পেট পূজা কৰি লওঁ চৰ্দাৰজী ধাবাত আহিছোঁ ইয়াতে খাই লওঁ আগতে নহ'লে সেইফালে মানে খাই লোৱাৰ পিছত সেইফালে দেৰি হ'লেও অকণমান কথা নাই কাৰণ পেটটো ফুল হৈ থাকিব কিন্তু যদি খাই নলওঁ ন আৰু জানাইতো আমাৰ ছোৱালীখিনি বাৰু যেন তেন কিন্তু ল'ৰাখিনি মানে আগতে খোৱাৰ ধান্দাটো বেছি সেইকাৰণে আগতে আহি লৈছোঁ খাই বৈ লওঁ আগতে এয়া আমি বিয়েৰ লৈছোঁ নিচা হৈ যাব কমকৈ খোৱা টেষ্টি টেষ্টি কোৱাচোন খোৱা কেনেকুৱা মজা ন সঁচা মজা এইটো খোৱা এইটো খোৱা এইটো এটা বেলেগ ফ্লেভাৰ মজা ন একদম কি ধুনীয়া হয় বিয়াৰকেইটা টেষ্ট সঁচা ধুনীয়া বেছি নাখাব দে নিচা লাগিব এতিয়া আমি খাই আছোঁ ভাত লৈছোঁ ৰাজমা লৈছোঁ চিকেন মটন আৰু বাটাৰ নান এয়া লৈছোঁ আৰু এতিয়া খাই আছোঁ আৰু লগত দিছে হালৱা এয়া যিহেতু পাঞ্জাবী ধাবাত আহিছোঁ হালৱাটো দিবই আৰু বস্তুখিনি ইমান সোৱাদ হৈছে আৰু দেখিয়ে ভাল লাগিছে কিবা কালাৰটো খুব ধুনীয়া হয় মটনটো কেনেকুৱা হ'লে ৰাজমাটোৱে টেষ্ট কৰিছোঁ খুব ধুনীয়া হালৱা খাইহে যাম ৰ'বা আমি ইয়াতে লাঞ্চটো কৰিলোঁ লাঞ্চ কৰা মানে 3:30 হৈ গ'ল লাঞ্চ কৰোঁতে আৰু ইয়াতে মানে চবকে মানে হালৱা দিয়ে তো আমি মানে হাত ধুব যাওঁতে আমি মানে খানাটো খাই কিনে লাষ্টত খালোঁ হালৱাটো তো আমি মানে কি হাত ধুব যাওঁতে আমাৰ হালৱাটো লৈ গ'ল তো আমি নাপালোঁ তো এতিয়া আকৌ কৈছোঁ যে হালৱা চামুচ হাতে দিয়া যে হালৱা খাইহে যাম তো আকৌ কৈছোঁ আকৌ এই চাওক এই টিকলু পাতিত হালৱা দিয়ে কিন্তু কিছু টেষ্টি লাগে এই হালৱাটো তো সেইকাৰণে আকৌ কৈছোঁ যে আমাৰ হালৱাটো লৈ গ'ল আমি হাত ধুব যাওঁতে তাৰপিছত আকৌ এতিয়া গৰম হালৱা বনাই দিছে আমাক মানে বনাইছোঁ মানে বনাই আছে আৰু দি দিছে তো সেয়াই আৰু চাওক না গাড়ীবোৰ কেনেকৈ ৰখিছে ইয়াতে আমি আহোঁতে ইমান মানুহ নাছিল কিন্তু এতিয়া বহুত মানুহ হৈ গ'ল তো হালৱাটো টেষ্ট কৰোঁ ৰ'ব মজা আমি বনোৱা হালৱাৰ দৰে নহয় অকণমান টেষ্টটো বেলেগ হয় নাই দিয়া দিছে এখন অঁ তো এয়া চাওক এতিয়া চামুচে দিছে চামুচেদি হালৱা খাম টেষ্টি বেলেগ এটা লওক এইটো লোৱা মোৰ ফালৰ পৰা তামোলটো খাই দিয়া তামোল এইটো চাওক তৰা পাতত বান্ধি কিনে তামোল দিছে ধুনীয়াকৈ খুলিম এইটো আনবক্স কৰিব আপোনালোকে আহিলে খাব পাৰিব ইয়াতে যোনে অহা নাই আৰু ইয়াতে তামোলটো আনবক্স কৰিম ৰ'ব কেমেৰাটো এনেকৈ ধৰা পানী বটল এটা দিয়া তামোল আছে 4খন আৰু এনেকুৱা কি পানে হয় এইটো কাটিংটো অকণমান বেলেগ মানে এখন পানে আদা চাদা নাই অকল তামোল আৰু পাণ আছে আমি এতিয়া আহি পালোঁ ইয়াতে আহি পালোঁ মানগড় লেক আৰু ইয়াতে এডাল্টৰ কাৰণে 30 rupees কয় চাইল্ডৰ 10 টকা কয় বাকী ষ্টুডেণ্ট 20 টকা আৰু আছে আৰু এখন বেক চাইডৰ পৰা ইয়াত দেখুৱাই দিছোঁ এইখন আৰু এতিয়া মই ভিতৰত এণ্ট্ৰি কৰি আছোঁ মানে সোমাই আছোঁ ইয়াত কাউণ্টাৰটো অলৰেডি বন্ধ হৈ গৈছে 4টা বজাত ক্ল'জ বুলি লিখা আছে আমাৰ 4:15 হ'ল সেইটো সোমাব দিছে আৰু এয়া ধুনীয়া হয় ইহঁতে প্ৰথমতে পইচা নালাগে বুলি কয় কিয় ল'লে মানে কাউণ্টাৰটো বন্ধ আছিল প্ৰথমতে নালাগে বুলি ক'লে তাৰপিছত আমি পইচাটো ওলোৱাৰ যেতিয়া আমি পইচাটো ওলালোঁ তেতিয়া ডিজে বুলি ক'লে কি নাজানো আৰু কি মাৰিব পইচাটো খুব ধুনীয়া এইখন এণ্ট্ৰিৰ যিখন দুৱাৰ হয় এইখন বাঁহৰ
কি ধুনীয়া বটিং হ'বনে নাই এতিয়া নহ'ব ন বটিং নহ'ব এতিয়া চাওক এয়া মোৰ লগত কাচিমা আপোনালোকে চিনিয়ে পায় আৰু আজি আমি দুইজনীয়ে চেলৱাৰ পিন্ধি আহিছোঁ পূজা স্পেচিয়েল পূজা ধামাকা ন কি হ'ল বটিং দিব কৰিব এইবোৰ চাউবোৰ আছে লাইফ জেকেট আছে আৰু ৰবা মই এবাৰ দেখুৱাই দিম গছবোৰ কি গছ বুলি বা কয় এইখিনি অকণমান বেলেগ টাইপৰ মাজৰখিনি আৰু ইয়াৰে কুকুৰবোৰ অকণমান বেলেগ মানে শিয়াল টাইপৰ হয় নেজদাৰ কিবা অকণমান নুম থকা টাইপৰ কুকুৰবোৰ দেখিলে মানে আমাৰ লোকেল কুকুৰখিনি টাইপ নালাগে আৰু আমাৰ অসমৰ যিখিনি কুকুৰ তেনেকুৱা টাইপ নালাগে অকণমান বেলেগ চাওক না আপোনালোকে আহি পাইছে নাই ইয়ালৈ কমেণ্টত ক'ব যদি আহি পোৱা নাই আহিব নংপুত আছে নংপুৰ পৰা মেইন নংপুৰ পৰা লেফ্ট ছাইডে সোমাব লাগিব লেফ্ট ছাইডে অকণমান 10 মিনিটমান আহিব লাগিব আৰু তো এইখনেই হ'ল লেকখন নামটো পাহৰি গ'লোঁ আকৌ মই সেইকাৰণে ৱাটাৰ পাৰ্ক বুলি কৈছিলোঁ প্ৰথমতে নামটো আকৌ পাহৰি গ'লোঁ খুব ধুনীয়া হয় একদম যেতিয়া মন চন বেয়া লাগি থাকিব ন ইয়াতে আহি কিনে ধুনীয়াকৈ বহি কিনে ধুনীয়াকৈ মনৰ কথা দুটা পাতি কিনে ভাল লাগিব আৰু ইয়াতে মই আহিছোঁ কিন্তু আগতে মই 4বাৰমান আহিছোঁ ইয়াতে তো আজিও ভাবিলোঁ অকণমান গুৱাহাটীৰ পৰা দূৰত যাওঁ আমি আৰু সদায় এনেকৈ লগ নাপাওঁৱেই ন লগৰখিনিক তো ভাল লাগে এনেকৈ আহি কিনে এইখন পাই গ'লোঁ ঝুলনা পাই গ'লোঁ আৰু ইয়াতে এখন ধুনীয়া ব্ৰিজ এখন আছে আৰু আমাৰ ঝুলনাবোৰ কি হয় চিকলিৰ হয় কিন্তু এইটো লোহাৰ ঝুলনা দেখিছা নাই আৰু সেইখন ব্ৰিজ মানে এইটো পাৰৰ পৰা সেইটো পাৰে যাব পাৰি আৰু ব্ৰিজখনেৰে ভাগৰ লাগিছে দেই মই এটা কথা ভাবিছোঁ যদিহে এইটো ভিডিঅ' মই কণ্টিনিউ কৰি থাকোঁ কাৰণ বহুত দীঘল হয় লেকটো একদম সেইটোফালে দলং মানে ব্ৰিজখনৰ সেইটোফালে আৰু কিবা কিবি আছে যদি দেখুৱাই থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব 20-25 মিনিট তো আপোনালোকে চাই আমনি পাব তো এইটো পাৰ্ট 1 পাৰ্ট 2 এটা আহি আছে অতি সোনকালে মানে কালিলৈ আহি আছে পাৰ্ট 2টো তো আপোনালোকে চাব পাৰ্ট 2টো মানে পাৰ্ট 2ত বাকীখিনি দেখুৱাম যিখিনি এতিয়ালৈ দেখিলে তাৰ নেক্সটখিনি দেখুৱাম আৰু ইয়াৰ পৰা গৈ কিনে আমি পূজা চাবলৈও যাম তো সকলোখিনি দেখুৱাম তো নেক্সট ভিডিঅ'টো চাব এইটোতো চালেই নেক্সট ভিডিঅ'টো চাব ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল দৰ্শনা বুলি তো এতিয়া বাই বাই পাৰ্ট 2টোত বাকীখিনি চাব লেকটোতনো আৰু কি আছে চাবলগীয়া কি কৰোঁ কি নকৰোঁ গোটেইখিনি চাব তো বাই বাই